আমাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। আৰু তোমালোকৰ যিটো ক্লাছ 7ৰ টেলেণ্ট চায়েন্স এক্সাম আৰু কিছুমান কমন কুৱেশ্যন লৈ আহিছোঁ যিটো ছ'চিয়েল চায়েন্সৰ ছাত্ৰ-ছাত্ৰীসকল এই পিডিএফটো পাবৰ কাৰণে তোমালোকে হোৱাটছএপত SMS কৰিব লাগিব। মাত্ৰ 20 টকা এটা লোৱা হৈছে। এই 20 টকাতে তোমালোকে পিডিএফটো সম্পূৰ্ণ পাই যাবা, য'ত সম্পূৰ্ণ কুৱেশ্যন এনচাৰবিলাক পাবা। ঠিক আছে, তাৰে পিডিএফটোৰে মই কেইটামান কুৱেশ্যন এনচাৰ আজি তোমালোকৰ এই ক্লাছত আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইম্পৰ্টেণ্ট হয়, ঠিক আছে, ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। যে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত আগতে নেফা বুলি জনা গৈছিল? ইয়াৰে যদি এনচাৰ আছে উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল। এতিয়া পিডিএফটো পাবৰ কাৰণে তোমালোকে যিটো হোৱাটছএপ নম্বৰ আছে এই নম্বৰটো SMS কৰি তোমালোকে ক্লাছ 7ৰ পিডিএফটো লাগে বুলি তোমালোকে জাষ্ট SMS এটা দিলে হ'ল। তেতিয়া মই QR কোড এটা দি দিম। তাতে মাত্ৰ 20 টকা এটা পে'মেণ্ট কৰি তোমালোকে সুবিধাটো পিডিএফটো লগে লগে পাই যাবা। কোনখন ৰাজ্যক ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে? পশ্চিমবংগৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে। নেক্সট প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া? ইয়াত যদি এনচাৰটো চাওঁ তেতিয়াহ'লে উত্তৰ পূব ভাৰতৰ অসম উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া। 4 নম্বৰ প্ৰশ্নটো হৈছে দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান? দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা হৈছে 360ডাল। ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান? ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হ'ল ভাৰতৰ প্ৰায় সমাজেদি যোৱা 32 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখা। তাৰপিছত নেক্সট হ'ল পৃথিৱীক নিজ মেৰুদণ্ডত একপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন? পৃথিৱীৰ নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ 24 ঘণ্টা সময়ৰ প্ৰয়োজন। গ্ৰীনিছৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে? ইয়াক আমি চোৱা বোলে গ্ৰীনিছৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক গ্ৰীনিছ মান সময় বোলে। কৌণিক দূৰত্বৰ জোখৰ একক কি? কৌণিক দূৰত্বৰ জোখৰ একক হ'ল ডিগ্ৰী। উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? 2,55,083 বৰ্গ কিলোমিটাৰ। ভাৰতৰ উত্তৰ পূব অঞ্চলৰ দেশ উত্তৰ অক্ষাংশৰ পৰা দেশ উত্তৰ অক্ষাংশলৈকে বিস্তৃত। যদি চাওঁ তেতিয়াহ'লে আমি ভাৰতৰ উত্তৰ পূবৰ 20 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 29 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষাংশলৈকে বিস্তৃত। উত্তৰ পূব মৌচুমী বতাহ কেতিয়া বয়? উত্তৰ পূব মৌচুমী বতাহ শীতকালত বয়। নেক্সট 12 নম্বৰ প্ৰশ্নটো আছে উত্তৰ পূব ভাৰতত মুঠতে কিমানখন ৰাজ্য আছে? উত্তৰ পূব ভাৰতত মুঠতে 7খন ৰাজ্য। বৰ্তমান তোমালোকে এইটো প্ৰিণ্টেড নিদিছে, বৰ্তমান 8খন হ'ব, ঠিক আছে। 8খন ৰাজ্য আছে, ঠিক আছে। 8খন দিবা, ছিকিমক যিহেতু ৰাজ্য হিচাপে উত্তৰ পূব ভাৰতৰ ঘোষণা কৰা হৈছে, ঠিক আছে। কিতাপত তোমালোকে 7খনো পাবা, কিন্তু মিলি 8খন ৰাজ্য হ'ব, ঠিক আছে। নেক্সট উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য কোনখন? মিজোৰাম হৈছে উত্তৰ ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য। পৰিৱেশৰ হাইকৈ কেইটা ভাগত ভগাব পাৰি? পৰিৱেশক হাইকৈ 2টা ভাগত ভগাব পাৰি। 15 নম্বৰ প্ৰশ্নটো আছে মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে? সম্পদ বোলে। সম্পদ কাক বোলে বুলিও আহিব পাৰে। এনচাৰটো একে। ভাৰতৰ চৰকাৰে কোনটো মন্ত্ৰালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে? কেন্দ্ৰীয় চৰকাৰে গঠন কৰা মন্ত্ৰালয়ে চোৱা-চিতা কৰে। ভূ-প্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভাগ কৰা হৈছে? বহুত ইম্পৰ্টেণ্ট হৈছে, 2টা ভাগত ভাগ কৰা হৈছে। উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান কি নামেৰে জনা যায়? ডিমা হাছাও হিচাপে জনা যায়। কাঠ বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম, সেইকেইটা হৈছে জুইশলা উদ্যোগ বা কাগজ কল। অসমত থকা বাঁহ প্ৰকল্প দুটাৰ নাম কি? এইটো হৈছে নামেৰি আৰু মানস। 2টা বুলি কৈছে, গতিকে অপশ্যন থাকিব, তেনেকুৱাকৈ লিখিবা। ছাত্ৰ-ছাত্ৰীসকল বাকীখিনি মই তোমালোকক বুজাই দিম নেক্সট ক্লাছৰ জৰিয়তে। আৰু পিডিএফটো লৈ লোৱাটো ভাল, তোমালোকে তেতিয়া মাত্ৰ 20 টকা বেছিও নহয়। চ' যিকোনো পৰীক্ষাৰ কাৰণে তোমালোকৰ সুবিধা হ'ব আৰু টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে একেবাৰে সুবিধা হ'ব। ঠিক আছে, ভালদৰে পঢ়া শুনা কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কোনোবা বন্ধু বান্ধৱী আছে অলপ শ্বেয়াৰ কৰিবা।